অৰুণোদয় ৩ৰ জৰিয়তে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে এই মাহত অৰুণোদয় ৩ৰ অধীনত বান আক্ৰান্ত ৪খন জিলা চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ মহিলা হিতাধিকাৰীসকলে ২৫০০ টকাকৈ লাভ কৰিব। ইয়াৰ বিপৰীতে অন্যান্য জিলাৰ এই আঁচনিৰ অন্তৰ্গত প্ৰতিগৰাকী লোকে ১১০০ টকাকৈ এই মাহৰ বাবে লাভ কৰিব। এই আঁচনিৰ জৰিয়তে ৩৭ লাখৰো অধিক মহিলা উপকৃত হ'ব। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপ্লুৰঞ্জন শৰ্মা, বিজয় গুপ্তা, পৌৰপতি মৃগেন শৰণীয়া, উপ-পৌৰপতি স্মিতা ৰয়ৰ লগতে কামৰূপ জিলাৰ ধন লাভ কৰিবলগীয়া মহিলাসকল। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। আজি আপোনালোকৰ পৰা মই এই ১৫০ টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত ২৫০০ টকা দিব পাৰিলোহেঁতেন। কিন্তু এই ১৫০ টকা মই কিয় কাটিলোঁ? আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালোঁ। আগতে মনত থাকে চবেই দি আছে আমিতো একোৱেই কৰিব পৰা নাই। আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই ১৫০ টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে? শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে। এইটো মই দিয়া নহয়, আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে ১৫০ টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে? শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত। কালি যদি ধেমাজি, লখিমপুৰত বানপানী হয়, কালি যদি গোৱালপাৰাত বানপানী হয়, একেধৰণে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মহিলাই ১৫০ টকা আমাৰ আন মহিলাসকলক দিব। অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলোঁ, ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলোঁ। তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয়, অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে।